বন্ধুসকল, আজিৰ ভিডিঅ'টো বিনয় অসম সকলোকে মই ওয়েলকাম জনাইছো। আজিৰ এই ভিডিঅ'লৈ আজি জম্মু কাশ্মীৰৰ পেহেলগামত উগ্ৰপন্থীৰ যোগ আছে পৰ্যটকৰ ওপৰত যিখিনি আক্ৰমণ হৈছে, সেই আক্ৰমণৰ ক্ষেত্ৰত আমি সকলোৱে দেখিছো যে টেৰৰিষ্ট সকলে এজন এজন পৰ্যটকক সুধিছে, নামটো সুধিছে যে আপুনি হিন্দু নে মুছলমান, বা নামটো সুধি পেলাই সিহঁতে টাৰ্গেট কৰিছে হিন্দু পৰ্যটকক। তো সেয়া কিহৰ কাৰণে হৈছে? হিন্দু পৰ্যটক সকলক এই টেৰৰিষ্ট সকলে যে টাৰ্গেট কৰি লৈছে। আজি ভাৰতত যেতিয়া 10 বছৰ যেতিয়া বিজেপি গভৰ্ণমেণ্ট ভাৰতলৈ ফৰ্ম হ'ল, তাৰ পিছত টেৰৰিষ্ট সমস্যাখিনি জম্মু কাশ্মীৰত বহুতখিনি কমিছে। নহলে আগতে আমি দেখিছো কিমান টেৰৰিষ্টৰ প্ৰব্লেম আছিলে, সেইখিনি এতিয়া প্ৰায় নাইকিয়া হৈছে। কিন্তু আজি বহু বছৰ পাছত এনেকুৱা ঘটনাৰ পুনৰাবৃত্তি ঘটিছে। তে সেয়া হিন্দু সকলক বা হিন্দু পৰ্যটকক টেৰৰিষ্টে কিয় টাৰ্গেট কৰি লৈছে, ইয়াৰ আঁৰত কোন আছে, বা ইয়াৰ আঁৰত কিবা বিদেশী শত্ৰু বা বিদেশী কিবা ষড়যন্ত্ৰকাৰী আছেনে, সেয়া লক্ষণীয় হ'ব। আজি বহুদিন পিছত এই ঘটনাটো হোৱাৰ কাৰণটো কি? ৱাক অফ বিলটো পাছ হ'ল। এই ৱাক অফ বিলটো পাছ হোৱাৰ পিছত আজি এই ঘটনাটো পুনৰাবৃত্তি ঘটিল। তো এই টেৰৰিষ্টসকল ক'ৰ পৰা আহিল? এই টেৰৰিষ্টসকল জম্মু কাশ্মীৰৰ হয়নে? যদি টেৰৰিষ্টসকলে হিন্দু পৰ্যটকক টাৰ্গেট কৰি লৈছে, তেনেহলে তেখেতসকলৰ উদ্দেশ্য কি? যি হওক, এইখিনিৰ কাৰণে আজি চৰকাৰখনে কঠোৰ পদক্ষেপ ল'ব, আমি সকলোৱে আশাবাদী। এইখন পাকিস্তান নহয় বা এইখন আফগানিস্তান নহয়, য'ত এটা চৰকাৰ বা আজি পাকিস্তান কওক, বাংলাদেশ কওক, আফগানিস্তান কওক, সেই দেশত এটা চৰকাৰৰ কোনো ভেলুলেছ থাকে, এটা চৰকাৰৰ কোনো ভেলু নাথাকে। দেশৰ মিলিটাৰী প্ৰশাসন হওক, বাংলাদেশত আজি ছাত্ৰ সমাজে চৰকাৰখন উফৰাই পেলাই দিছে। পাকিস্তানত আজি মিলিটাৰী প্ৰশাসনে যিকোনো সময়ত চৰকাৰ এটাক উফৰাই পেলাই দিয়ে। সেইখিনিৰ ইতিহাস আছে, যেনে নৱাজ শ্বৰীফৰ পৰা লৈ পাৰভেজ মুশ্বাৰফৰ পৰা লৈ সেইখিনি ইতিহাস আছে। কিন্তু আমাৰ ভাৰতত গণতন্ত্ৰ বহুতো ষ্ট্ৰং, আৰু ভাৰতৰ যিখিনি আইন ব্যৱস্থা আছে বা প্ৰশাসন ব্যৱস্থা আছে, সেইখিনি এই ভাৰত যেনেকুৱা এটা ডাঙৰ কাণ্ট্ৰি হয়, তেনেকুৱা ভাৰতৰ গণতন্ত্ৰৰ ভেটি যথেষ্ট শক্তিশালী হয়। ভাৰতৰ সামৰিক বাহিনী বহুতো উচ্চ পৰ্যায়ত আছে। সেইখিনি আমি চৰকাৰৰ ওপৰত আমি লক্ষণীয়, বা চৰকাৰৰ ওপৰত আমাৰ নিশ্চয় সেয়া এজ ইণ্ডিয়ান চিটিজেন হিচাপে আমি সকলোৱে সেয়া আশা কৰিম যে চৰকাৰখনে সেই বিষয়ত কঠোৰ পদক্ষেপ ল'ব, যাতে এই ঘটনাটো আকৌ পুনৰাবৃত্তি নহয়। যে আমাৰ ভাৰতত গণতন্ত্ৰ দেশ, হিন্দু মুছলিম বুলি কোনো কথা নাই, সকলোৱে ইয়াত বসবাস কৰাৰ অধিকাৰ আছে। কিন্তু এই টেৰৰিষ্ট সকলে হিন্দু পৰ্যটকক কিয় টাৰ্গেট কৰি ল'ব, বা ইয়াৰ মূলত কোন আছে, কোনসকলে এই উচটনি দি আছে, তেখেতসকলক চৰকাৰে নিশ্চয় বিচাৰি উলিয়াবলৈ আমাৰ সকলোৰে আহ্বান থাকিব, আৰু তেখেতসকলক উপযুক্ত যাতে শাস্তি প্ৰদান কৰে, যাতে এই ঘটনাৰ পুনৰাবৃত্তি নহয়, ভাৰতখন যাতে আকৌ অশান্ত নহয়। তো সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰিলো, ভাল লাগিলে এটা লাইক শ্বেয়াৰ কৰিব। চেষ্টা কৰিম মই আগলৈ ভাল কণ্টেণ্ট বা ভাল ভিডিঅ' আপোনালোকক দিবলৈ, ভাল ইনফৰমেশ্যন দিবলৈ। থেংকছ, সবকে বেষ্ট অফ।